নলবাৰীত 148টা কামৰ আধাৰশিলা স্থাপন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 164 গৰাকী ছাত্ৰ-ছাত্ৰীলৈ মিছন আৰোহণৰ টেবলেট বিতৰণ নলবাৰীত আছে কেইবাটাও কাৰ্যসূচীত অংশ ললে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পূব নলবাৰী ব্লকত 112টা কাম আৰু ঘগ্ৰাপাৰত 36টা কামৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী বৰুৱাই তাৰ পিছতে বানাক্ৰান্ত লোকসকলক সহায়ৰ হাত আগবঢ়াবলৈ আদৰ্শবান শিবিৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ আগতীয়াকৈ বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে মিছন আৰোহণ বা আৰোহণ কাৰ্য স্কিমৰ জৰিয়তে যিসকল ক্লাছ 9 পৰা 10 লৈকে প্ৰথম স্থান অধিকাৰ কৰি উত্তীৰ্ণ হয় তেওঁলোকক আমি মিছন আৰোহণৰ জৰিয়তে এটা মেণ্টৰ মেণ্টিৰ প্ৰগ্ৰেম আমি চলাই আছোঁ তেওঁলোকক এক্সপ'জাৰ টুৰ ইত্যাদি দিয়া হয় তাৰ লগে লগে 24-25 বৰ্ষৰ যিখিনি আছিলে তেওঁলোকক আজি আমি এটা টেবলেট দিছোঁ যি টেবলেটত যথেষ্ট ষ্টাডি মেটেৰিয়েল থাকিব ইয়াৰ পিছতে মন্ত্ৰী বৰুৱাই নলবাৰী জিলা পুথিভঁৰালত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলায়ুক্ত বৰ্ণালী ডেকাৰ উপস্থিতিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম স্থান লাভ কৰা 2024-25 বৰ্ষৰ মিছন আৰোহণৰ অধীনত নলবাৰীৰ 164 গৰাকী ছাত্ৰ-ছাত্ৰীক টেবলেট প্ৰদান কৰে আজি 164 গৰাকী তেনেকুৱা ছাত্ৰ-ছাত্ৰীক আমি টেবলেট বিতৰণ কৰিলোঁ ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়ন তথা উচ্চ শিক্ষাৰ বাবে বিশেষ সহায়ক হোৱাৰ উদ্দেশ্যৰে এই টেবলেটসমূহ প্ৰদান কৰা হয় অন্যহাতে মিছন আৰোহণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নলবাৰীৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ বাবে গঢ়ি তোলা পলিটেকনিক কলেজ সংস্কৃত বিশ্ববিদ্যালয় চিকিৎসা মহাবিদ্যালয় মহিলা ITI কলেজৰ সুফলৰ কথা উল্লেখ কৰি নিৰ্মাণৰত অৱস্থাত থকা নলবাৰী ইঞ্জিনিয়াৰিং কলেজ সৰিয়তলীৰ আকৰ্ষণীয় ষ্টেডিয়াম সংলগ্ন জিলায়ুক্তৰ কাৰ্যালয় নলবাৰী চহৰৰ পানী নিষ্কাশনৰ সমস্যা আঁতৰ কৰাৰ ব্যৱস্থাৰ কথা ভাষণতে উল্লেখ কৰে আমি পৰিকল্পনা কৰি সেই সময়ত এখন বিশ্ববিদ্যালয় আৰম্ভ কৰিছিলোঁ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আজি এটা সুন্দৰ ৰূপ পাই সেই বিশ্ববিদ্যালয়খনে জিলিকি উঠিছে সেই সময়তে আমি এখন মহিলা ITI আৰম্ভ কৰিছিলোঁ আজি তাত কাৰ্যক্ষম কৰি তুলিছোঁ সেই সময়তে আমি এখন নলবাৰীত পলিটেকনিক কলেজ আৰম্ভ কৰিছিলোঁ সিও আজি টাটাৰ ষ্টেট অফ আৰ্ট ইনষ্টিটিউটলৈকে উন্নীত হৈছে আজিৰ অনুষ্ঠানত জিলায়ুক্ত বৰ্ণালী ডেকা জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰ বৰুৱা নলবাৰী উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ বনদীপ ডেকা বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গয়া প্ৰসাদ আগৰৱালা নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰকে ধৰি বিভিন্নজন উপস্থিত থাকে ইমানতে সামৰণি মাৰিছোঁ এতিয়া আছে আমাৰ নিয়ম অনুসৰি ৰাষ্ট্ৰীয় সংগীত আহক ৰাষ্ট্ৰৰ প্ৰতি সমভাৱনাৰে আমি থিয় হৈ এই জনগণ মন অধিনায়ক যি আমাৰ গীত এই গীত আমি সকলোৱে একেস্বৰে গাওঁ নলবাৰীত পলিটেকনিক কলেজ আৰম্ভ কৰিছিলোঁ সিও আজি টাটাৰ ষ্টেট অফ আৰ্ট ইনষ্টিটিউটলৈকে উন্নীত হৈছে টাটা টেকনলজিৰ জৰিয়তে আমি তাত ইণ্ডাষ্ট্ৰিয়েল ৰবটিক পৰা IIC লৈকে নতুন নতুন চিন্তা চৰ্চাৰে তাত আজি শিক্ষাদান কৰা আৰম্ভ কৰিছোঁ নলবাৰী ITI-টো আমি খুব কম দিনৰ ভিতৰত এনেকুৱা ইণ্ডাষ্ট্ৰি 4.0 কিছুমান শিক্ষা ব্যৱস্থা এই বছৰৰ পৰা নহ'লে অহা বছৰৰ পৰা আৰম্ভ কৰিম তাৰপিছত এই নলবাৰীত এখন চিকিৎসা মহাবিদ্যালয়ৰ সংযোজন হ'ল আজি দ্বিতীয়টো বৰ্ষ দুটা বেটছ অন্তৰ্ভুক্ত হ'ল অহা 2 বছৰ পিছত ইয়াৰ পৰা পাছ কৰি ওলোৱা কামো আৰম্ভ হ'ব এখন ইঞ্জিনিয়াৰিং কলেজৰ নিৰ্মাণ কাৰ্য আমি পূৰ্ণ গতিত চলাই আছোঁ অহা বছৰলৈ হয়তো সেই ইঞ্জিনিয়াৰিং কলেজখনো আমি আৰম্ভ কৰিব পাৰিম এটা লক্ষ্য আগত ৰাখি আমি কাম কৰিছিলোঁ যে বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল কলেজৰ পৰা ইঞ্জিনিয়াৰিং কলেজ ITIৰ পৰা আজি 164 গৰাকী তেনেকুৱা ছাত্ৰ-ছাত্ৰীক আমি টেবলেট বিতৰণ কৰিলোঁ তাৰ লগে লগে নলবাৰী সমষ্টিত 112টা আৰু নলবাৰী ব্লকত 112টা আৰু ঘগ্ৰাপাৰ ব্লকত 36টা নতুন কামৰ আধাৰশিলা স্থাপন কৰিলোঁ আৰু আমাৰ যেতিয়া বানপানী হয় বানপানীৰ সময়ত আদৰ্শ বান সাহায্য শিবিৰত যিখিনি বস্তু লাগে সেই ধৰণৰ বস্তুবিলাক বিতৰণ কৰিলোঁ আজি এই 3টা কাৰ্যসূচী আমি একেলগে সমাপন আপোনালোকৰ মাধ্যমতে শুনি আছোঁ যে আজিকালিৰ ভিতৰত ঘোষণা হ'ব বুলি আজি সংবাদ মেল দিয়া বুলি কৈছে মই ভাবোঁ যে আজিয়ে বা কালিৰ ভিতৰত ঘোষণা হ'ব